নমস্কাৰ সৰকাৰি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে গুৰুত্বপূৰ্ণ কেইটামান খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটি অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অজন্তা নেওগ মহোদয়ে সামাজিক মাধ্যমত তেওঁ লিখিছে, আজি জনতা ভৱনত 4 ঘণ্টা জুৰি 35খন জিলাৰ পৰা অহা মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা বিষয়াসকলৰ লগত বিভাগটোৰ অধীনত জিলাসমূহত চলি থকা আঁচনিসমূহ যেনে পোষণ অভিযান, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, বেটি বাচাও বেটি পঢ়াও, আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ এই সম্পৰ্কে পৰ্যালোচনা কৰোঁ আৰু এই আঁচনিসমূহৰ সঠিকভাৱে বাস্তৱায়িত কৰিবলৈ বিষয়াসকলক আহ্বান জনাওঁ। আজিৰ এই বৈঠকত মহিলা আৰু শিশু বিকাশৰ সঞ্চালক গৌৰীশংকৰ শৰ্মা ডাঙৰীয়া, যুটীয়া সঞ্চালক অভিজিৎ সিনহা ডাঙৰীয়া সৈতে বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। এতিয়া দ্বিতীয়টো খবৰ, আজি 13 ফেব্ৰুৱাৰী 2025 তাৰিখে মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ মহোদয়ে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সৈতে আলোচনাত মিলিত হয়। ৰাজ্যিক বিষয়ববীয়াৰ 4গৰাকী নেতৃবৃন্দই আলোচনাত অংশগ্ৰহণ কৰে। নেতৃবৃন্দই মাননী বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ লগতে অন্য 4টা প্ৰয়োজনীয় দাবী দৃষ্টিগোচৰ কৰি এখন দাবী পত্ৰ দিয়া হয়। মন্ত্ৰী মহোদয়ে মাননী বৃদ্ধিৰ ক্ষেত্ৰত আগন্তুক বাজেটত ঘোষণা কৰাৰ মন্তব্য আগবঢ়ায়। বাকী দাবীবোৰ বিবেচনা কৰাৰ আশ্বাসো দিছে। ধন্যবাদ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সংস্থা। গতিকে এটা ভাল খবৰ আপোনালোকে নিশ্চয় অৱগত হৈছে। এতিয়া আহিছোঁ CITUৰ ফালৰ পৰা সামাজিক মাধ্যমত লিখিছে, অৱশেষত বৰফ গলিল। CITUৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বক ফোনযোগে মাতি নি আলোচনাত মিলিত হয় অসম চৰকাৰে গঠন কৰি দিয়া কেবিনেট উপ সমিতিৰ অধ্যক্ষ তথা মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী মাননীয় অজন্তা নেওগ মহোদয়ে। আলোচনাত সন্তোষজনক বুলি জনাইছে সংগঠনটোৰ নেতৃবৃন্দই। অন্য এটা খবৰ লৈ আহিছোঁ, মাননী বৃদ্ধিৰ স্থায়ী নিযুক্তি 19 ফেব্ৰুৱাৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ধৰ্ণা। ৰাজ্যখনৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননী বৃদ্ধিৰ লগতে চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰি অহা 19 ফেব্ৰুৱাৰীত তেওঁলোকে গুৱাহাটীত বিভিন্ন দাবী সমৰ্থনত ৰাজপথত নামিবলৈ তেওঁলোক সাজু হৈছে। সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাৰ আহ্বানক্ৰমে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে 19 ফেব্ৰুৱাৰীত 5টাকৈ দাবীৰ ভিত্তিত গুৱাহাটীৰ চচলত ধৰ্ণা কাৰ্যসূচী পালন কৰিব। দিছপুৰ প্ৰেছ ক্লাবত সন্থাৰ কাৰ্যকৰী সভাপতি আৰু সম্পাদিকা তেওঁলোকে এই বিষয়ে অৱগত কৰে। অন্য এটা খবৰলৈ আহিছোঁ, প্ৰধান শিক্ষকৰ পদ সৃষ্টিকে ধৰি দাবী চনদত উপেক্ষা, ন্যায্য প্ৰাপ্তিৰ দাবীত আন্দোলন ঘোষণা। 1 মাৰ্চত মহকুমাই অভিৱৰ্তন প্ৰাথমিক শিক্ষকৰ। 10 মাৰ্চত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব প্ৰস্তাৱ। এপ্ৰিলত শিক্ষাৰ্থী অভিভাৱকে প্ৰদৰ্শন কৰিব বিক্ষোভ। প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থী আৰু শিক্ষকৰ প্ৰতি চৰকাৰে প্ৰদৰ্শন কৰি অহা চৰম অনীহাৰ বিৰুদ্ধে পুনৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাথমিক শিক্ষক সমাজে। দীৰ্ঘদিন ধৰি তেওঁলোকে বিভিন্ন দাবী পূৰণৰ কাৰণে তেওঁলোকে আহ্বান জনাই আহিছে আৰু কৰি অহা সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰা প্ৰাথমিক শিক্ষক সমাজে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে আৰু সেই অনুসৰি ন্যায্য প্ৰাপ্তিৰ দাবীৰে প্ৰাথমিক শিক্ষক সমাজে অহা 1 মাৰ্চত মহকুমাই অভিৱৰ্তন অনুষ্ঠিত কৰিব। আনহাতে এই অভিৱৰ্তনত অংশগ্ৰহণ কৰাৰ প্ৰস্তাৱসমূহ 10 মাৰ্চত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আজি অনুষ্ঠিত কৰ্ম পৰিষদৰ সভাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত সদৰি কৰি প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে 4 বছৰ ধৰি বন্ধ হৈ থকা বৃত্তি পৰীক্ষা পুনৰ আৰম্ভ কৰা, পাঠ্যপুথিৰ লগতে অভ্যাসন আৰু মূল্যায়ন বহী প্ৰদান কৰা, শিক্ষকৰ পাঠ্যক্ৰম বহিৰ্ভূত কামৰ পৰা বিৰত ৰখা, স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া 8700 গ্ৰেড পে উভতাই দিয়া, বিশেষ নিযুক্তি প্ৰক্ৰিয়াত চাকৰি লাভ কৰা শিক্ষকসকলৰ আৰ্জিত উপস্থিতিকে ধৰি প্ৰাপ্য আদায় দিয়া, সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা আৰু প্ৰতিখন বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিবলৈ বাৰম্বাৰ দাবী উত্থাপন কৰি অহা হৈছে। 2023 চনৰ মে' মাহৰ পৰা ধাৰাবাহিকভাৱে ৰূপায়ণ কৰি অহা আন্দোলনত অসমৰ সকলো তেওঁলোকে ছাত্ৰ সংগঠনকে আদি কৰি বিভিন্ন তেওঁলোকে সহযোগ জনাইছিল বুলি কৈছে আৰু ইমান দিনৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত পুনৰ স্মাৰক পত্ৰৰ জৰিয়তে শিক্ষামন্ত্ৰীক 15 দিনৰ সময়সীমা বান্ধি দিয়াৰ লগতে মুখ্যমন্ত্ৰীক হস্তক্ষেপ দাবী কৰা হৈছিল। ইয়াৰ পিছতো চৰকাৰীভাৱে কোনো ধৰণৰ সঁহাৰি লাভ নকৰাত প্ৰাথমিক শিক্ষকে পুনৰ সংগ্ৰামৰ পথ গ্ৰহণ কৰিবলগীয়া হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। আনহাতে অভিৱৰ্তন আৰু প্ৰস্তাৱ প্ৰদান কাৰ্যসূচী ৰূপায়ণৰ পাছতো চৰকাৰে যদি কোনো সিদ্ধান্ত কাৰ্যকৰী নকৰে তেনেহ'লে অহা এপ্ৰিলত শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱকে মিলি বিক্ষোভ প্ৰদৰ্শন কৰিব বুলি তেওঁ সকীয়াই দিছে। অন্য এটা খবৰ লৈ আহিছোঁ, শিক্ষামন্ত্ৰী সন্মানীয় ৰণোজ পেগু ডাঙৰীয়াই সামাজিক মাধ্যমত লিখিছে
যে আজি জনতা ভৱনত ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত জড়িত কেইবাটাও সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে সাক্ষাৎ কৰি তেখেতসকলৰ সমস্যা তথা দাবীসমূহৰ বিষয়ত আলোচনা কৰে আৰু ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰত উন্নয়নৰ বাবে এই সংগঠনসমূহৰ লগত তেওঁ আলোচনা কৰে আৰু তেওঁ আলোচনাত মিলিত হয় সদৌ অসম উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষক কৰ্মচাৰী সংস্থা, সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থা, সদৌ অসম BEd মহাবিদ্যালয় আৰু শিক্ষক সংস্থা আৰু কেইবাটাও সংস্থা আছে। ধন্যবাদ।